তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতৰ কাষত আছে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ অসম পাব্লিক সাৰ্ভিস কমিশন লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু তেখেতৰ কাষত আছে ৰবীন কলিতা আপোনালোকৰ পৰিচিত ৰেলৱেৰ IRCTC যেটো আসলতে টিকেটৰ পৰা আৰম্ভ কৰি খাদ্য যোগানলৈকে যেটো প্ৰকাণ্ড সংস্থা আছে তাৰ প্ৰাক্তন সঞ্চালক মই প্ৰথমেই যাব খুজিছো বিৰোধী দলপতি আপোনাৰ দেৱব্ৰত শইকীয়াৰ ওচৰলৈ মই আৰম্ভণিতে যিখিনি কথা কলো সেইখিনি আপুনি নিশ্চয় শুনিছে আৰু এই প্ৰসংগত আপোনাৰ ওপেনিং ৰিমাৰ্ক কি হ'ব আমাৰ খিলঞ্জিয়া মানুহৰ লাহে লাহে উপস্থিতি কমি আহিছে এই প্ৰসংগত আপোনাৰ ওপেনিং ৰিমাৰ্ক নিশ্চিতভাৱে এই ক্ষেত্ৰত অসম চৰকাৰৰ বহুখিনি কৰণীয় আছে যিখিনি এতিয়াও হৈ উঠা নাই আৰু যদিহে চৰকাৰৰ দৃঢ় স্থিতি হয় তেতিয়াহলে যেটো বিষয় আপুনি কৈছে কেন্দ্ৰীয় চৰকাৰৰ বহুখিনি চাকৰিত বাহিৰা মানুহ আহি কাম কৰিব বিচাৰিছে সেই কথাখিনি কমি যাব আৰু মই নিশ্চিতভাৱে প্ৰমাণ সহকাৰে আপোনাক কম যেনে আপুনি প্ৰমাণ কি দিব পাৰে উদাহৰণ স্বৰূপে আপুনি এতিয়াৰ কথা ক'লে মই যদি কওঁ 2023 চনত যেটো আপোনাৰ সেন্ট্ৰেল পাৰামিলিটাৰী ফোৰ্সৰ কাৰণে বিভিন্ন ধৰণৰ 8টা ৰিজনেল সেন্টাৰ আছে ৰিক্ৰুটমেন্টৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা আছে বিহাৰ ইউপিৰ কাৰণে এটা আছে আৰু অন্যান্য জম্মু কাশ্মীৰ বা মহাৰাষ্ট্ৰৰ কাৰণে এটা আছে কিন্তু উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থানৰ প্ৰায় 3483 জনে অসমৰ সেন্টাৰত ইন্টাৰভিউ দিছিল আৰু 2000 জনে মেডিকেল টেষ্ট কৰাইছিল আৰু এই বিষয়খিনিৰ বিষয়ে মই সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক অৱগত কৰিছিলো অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিলো কিন্তু যিমান মই সহায় পাব লাগিছিল হিমানখিনি হোৱা নাছিল কিছু লৰাই পালে কিছু কিন্তু বাহিৰা লৰাই চাকৰি অসমৰ